তেওঁৰ নামটো মানে অমলান। তেওঁ ঘূৰি আছে ৰাজ্য দলৰ প্ৰাৰ্থীৰ লগত। তেওঁ বেলেগৰ মানে বিয়া পতা এগৰাকী মহিলাক তেওঁ পলাই লৈ গুচি আহিলে বুলি এটা ৰাইজে এতিয়া এঘৰীয়া কৰি ৰাখিছে। এতিয়া গোটেই গাঁওখনে মানে নাই তেওঁৰ লগত, আৰু সেই তেনেকুৱা কেণ্ডিডেটৰ লগত তেনেকুৱা মানুহবোৰ ঘূৰি আছে। সেই কথাবোৰ মানুহে চাই আছে, কোনে কাক লৈ ঘূৰিছে, কোন ক'ৰ হয়। কোনোবা কেণ্ডিডেট আহিছে নিজকে কৈছে বোলে মোৰ নামটো আমুক, কিন্তু আমি যেতিয়া তেওঁৰ প্ৰকৃত জন্মস্থানৰ খবৰ ললো, তেওঁৰ নামটো আকৌ বেলেগ, চুমি। তেওঁৰ নামটো চুমি। তেওঁ কি ইয়াত আকৌ বেলেগ এটা নাম দি পেলাই আকৌ মোৰ নিচিনা মোৰ ধৰণে বা মোৰ দৰে নামটো তেওঁ এটা প্ৰচাৰ কৰি পেলাই সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে। সেইকাৰণে ইয়াত ফাঁকিত ৰাজনীতি কৰি পেলাই ইয়াত মইনী সমষ্টিৰ লাভ নাই। মইনী সমষ্টিৰ ৰাইজ স্বাভিমান আছে মইনী সমষ্টি ৰাইজৰ, আৰু সঠিক জনপ্ৰতিনিধি এজন বিচৰা ৰাইজে জানে, আৰু সেই ৰাইজে বিচাৰ কৰিব। সেইকাৰণে ৰাজনীতি বিভিন্ন ধৰণৰ চলি আছে, চলিবই, কিন্তু শেষ আহি কোনে মাৰে সেইটোহে লক্ষণীয় হ'ব। যিটো সমাজ মাধ্যমৰ সাধাৰণতে কৰ্মীসকলে কয়, কোনোবা দুই এটা মানে পৰ্টেল চেনেল বুলি ক'ব পাৰি, আংশিক সংবাদ মাধ্যমৰ কৰ্মীয়ে মোৰ বিপৰীতে অপপ্ৰচাৰ কৰিব চেষ্টা কৰিছে। তেনেকুৱা আজি নহয়, তেনেকুৱা আগতো কৰে, কিন্তু কেতিয়াও মই একো ক্ষতি কৰিব পৰা নাই। থলুৱা ভাষাত ক'ব গ'লে নোম এটা ছিঙিব পৰা নাই। সেইকাৰণে তেওঁলোকে নোম এটা আজিলৈকে ছিঙিব পৰা নাই আৰু ছিঙিব নোৱাৰেও। শেহতীয়াকৈ ঘোষণা কৰিলে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা অকমান আছিলে যদিও এতিয়া শেষ হ'ল, আৰু মৰিনী সমষ্টিত নিশ্চয় কংগ্ৰেছৰ পাৰ্টিও জিকিব। প্ৰত্যাহ্বান কেনেকুৱা হ'ব? মই আগতে কৈছিলো, আগত ক'ব বিচাৰিছো, কংগ্ৰেছৰ এটা সময়ত ভেটি আছে। 3বাৰকৈ ৰূপম কুৰ্মী জিকিছিল মোৰ মাতৃ, মই 4বাৰকৈ জিকিছিলো। সেইকাৰণে কংগ্ৰেছৰ অলপ হ'লেও সংগঠন আছে। অন্য ৰাজনীতি দলৰ মই নামেই শুনা নাই এতিয়ালৈকে, আৰু নাম চাগে কেতিয়াও শুনিব নাপাওঁ বা নোৱাৰো বা নাপাম চাগে। ইয়াত মূল যুঁজটো হ'ব কংগ্ৰেছৰ লগত, আৰু বেলেগ দলৰ ইয়াত কোনো স্থানেই নাই। মই নাজানো কোনে মৰিনী সমষ্টিৰ প্ৰাৰ্থিত্ব পায়। মোৰ ইচ্ছা আছে ৰাইজৰ সেৱা কৰি যাওঁ, নিজৰ দায়িত্ব পালন কৰি আছো। দলে যদি প্ৰাৰ্থিত্ব দিয়ে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিম, আৰু যদি প্ৰাৰ্থিত্ব বেলেগ কাবাকো দিয়ে দলৰ স্বাৰ্থত, যিহেতু বিজেপি দলৰ মূল মন্ত্ৰ হ'ল দেশ প্ৰথম, তাৰপিছত দল, তাৰপিছত ব্যক্তি। মোৰ ব্যক্তিৰ স্বাৰ্থটো মোৰ তৃতীয় হয়। সেইকাৰণে মই ত্যাগ কৰি দেশৰ বাবে লগতে আমাৰ দলটোৰ বাবে মই যিজনে প্ৰাৰ্থিত্ব